আৰক্ষী প্ৰশাসনক এই অনুৰোধ জনাম আৰু তেওঁলোকে অকণ এইবিলাক আপোনাৰ ধৰক গাঁজা মদ আৰু ড্ৰাগছ যিখিনি ল'ৰাখিনিয়ে খাই যিটো মানে ইয়াত উৎপাত কৰি আছে সেই বস্তুটো চকু দিব লাগে। আজি সেইটো কাৰণেই এইখিনি গতি হৈছে। আৰু কি ক'ম আৰু আপোনাৰ সেইদিনা যদি মই সোনকালে নুঠি কিনে আৰু কুকুৰৰ চিঞৰ বাখৰত যদি মানে আপোনাৰ শুব নোৱাৰি উঠিলোঁ, মই উঠি কিনে চাইছোঁ যে কেলৈ ইমান কুকুৰে ভুকিছে। ভুকা দেখি কিনে মই ওলাই আহিলোঁ। ওলাই দেখিছোঁ দপদপাই জুই লাগিছে। তেতিয়া মই লগে লগে প্ৰশাসনক আপোনাৰ ফায়াৰ ব্ৰিগেড আৰু য'ত য'ত আপোনাৰ ফোন কৰিব লাগে মই লগে লগে ফোন কৰি যোগাযোগ কৰিছোঁ। দুৰ্বৃত্তৰ অতপালি এই মাইজান অঞ্চলত তোমাৰ আজি এই ডাইকত যেতিয়াৰ পৰা জংঘলসমূহ মানে বেছি হেৰি হৈছে, মানে কটাৰ ব্যৱস্থা একো নাই। তাৰ আঁৰ বেৰ লৈ ইয়াত মদ জোৱাৰ আড্ডা বহে। ৰাতি 1-2 বজাত আমি ওচৰৰ মানুহে শুনো, ওলাই যাবলৈও ভয় লাগে, মানে এনেকুৱা পৰিস্থিতি হৈ যায় মানে। আৰু মানে এজন দুজন নহয়, কেইবাজনো ঢেৰ গোট খাই ইয়াত আড্ডা বহে ৰাতি। এতিয়া সেই আড্ডাৰ মাজতে কোনোবাই কিবা কৰিছে যদি আমিতো গম নাপাওঁ। কিয় ভয় নালাগে? ইয়াত মথাইবোৰ উঠিবলৈ আমাৰ আজিকালি ভয় লগা হ'ল, ইমান যিহেতু নৈখন ইমান কাষলৈ আহি গৈছে। আৰু সেই বুলিয়েই চৰকাৰে এখন জিঅ' বেগ আনি মেলি ইয়াত মজুত কৰি ৰাখিছিলে, যাতে ৰাইজৰ কাৰণে ইয়াত বালি চালি ভৰাই ব্যৱস্থা কৰে, ইয়াত নদী বান্ধ বান্ধিবলৈ। আৰক্ষী প্ৰশাসনে তেওঁলোকৰতো ভূমিকাই বহুত। তেওঁলোকে যদি আহি ইয়াত ৰাতি অলপমান মানে পেট্ৰলিং কৰে চাই, তেতিয়া তেওঁলোকে নিজেই গম পাব। লাজ লগা মানে কি একদম নিৰ্লজ আৰু লাজতকেও তল পৰা বস্তু। কাৰণ যিহেতু মই বিশেষ নাছিলোঁ সেইদিনা, যেতিয়া আহি দেখিছোঁ চকু পানী ওলাইছে। আৰু কাৰণ কি চাওক, এইটো ৰাইজৰ কাৰণে কৰা বস্তু। কোন এনেকুৱা দুৰ্বৃত্ত আছে যোনে সেই ৰাইজৰ কৰা তাৰ নিজৰ কাৰণে কৰা বস্তুটোকো অনিষ্ট কৰিছে, চব জ্বলাই পেলাইছে। আৰু চবতকৈ বেছি দুখটো মই আমাৰ প্ৰশাসনকো দিওঁ। আজি যিহেতু ইমান ডাঙৰ আমাৰ DTP ওচৰ, সেইখিনি গোটেইখিনি খৈ গ'ল, চব জাগাই খৈ গৈছে। আৰু আমি কিমানবাৰ তেওঁলোকক ৰিকুৱেষ্টটো কৰোঁ যে এইখন অকণমান চাফ চিকুণ পৰিষ্কাৰ কৰি দিয়ক। আমি মাইজানবাসী ৰাইজে মানে বহুতবাৰ আমি নিজে জংঘলখিনি কাটো হাতে চাতে দা চা লৈ কিনে। এবাৰ আহি কিনে ছাৰ্ভে কৰি অকণমান জাগাত য'ত বস্তুখিনি থৈছোঁ সেইখিনিকে পৰিষ্কাৰ কৰি দিওঁচোন। কাৰণ ৰাতি হ'লে ইয়াত মথাইত উঠা অসম্ভৱ। কাৰণ মথাইত উঠা মানে কি নিজৰ চব শেষ কৰা, হয়তো মাৰ্ডাৰে কৰি দিব। কাৰণ ইয়াত ড্ৰাগছ খোৱা মদ খোৱা দিন দুপৰতে মানুহ আহি বহি থাকে। আমি বহুতবাৰ আমাৰ ইয়াৰ সংগঠনৰ মানুহ আমি আছোঁ বা আমি ৰাইজখিনি আছোঁ, গোটেইখিনি আহি কতবাৰ আমি খেদিছোঁ। কিন্তু খেদা মানে কি, গোটেই ৰাতিটো আমি ইয়াত চকীদাৰ দিব নোৱাৰোঁ। কাৰণ আমাৰ যিহেতু ঘৰ সংসাৰ আছে, ল'ৰা ছোৱালী আছে, দিনটো আমিও কাম কৰোঁ, ৰাতি আমাৰো ভাগৰ লাগে। ইয়াৰ লোকেল মানুহৰ এইবোৰ নহয়, এইবোৰ বাহিৰৰ পৰা আহি এই মদ ভাং গাঞ্জা এইটো চিগাৰেট এইটো কিবা কিবি খোৱা ড্ৰাগছ খোৱা এই দুৰ্বৃত্তই কি ক'ম আৰু মোৰ ওচৰত শব্দ নাই ক'বলৈ, দুখ লাগিছে এইখিনি ক'বৰ কাৰণে। মানে কি ক'ম, অতি দুখৰ বিষয়। আমাৰ ৰাইজে খহনীয়া হ'লে আমি গোটেইবোৰ ৰাতি মানে 10টা-11টালৈকে বাহিৰতে থাকোঁ, মথাউৰি ওপৰলৈ আহোঁ, ৰাইজক সহায় কৰোঁ। আমাৰ ENDA দিয়া যোনবোৰ কাম কৰি থাকে সিহঁতক আহি আমি চাহ তাহও খুৱাওঁ। কিন্তু এনেকুৱা যে কৰিছে, আমাৰ মানে বহুত লাজ লগা হৈছে। আমাৰ মাইজান বৰচকীয়া গাঁৱৰ বৰ লাজ লগা হৈছে। আমি কি ক'ম আৰু, যিখিনি জ্বলাই দিছে এতিয়া আমাৰ সেইখিনি এতিয়া 20-30 লাখ টকা ক্ষতি হৈছে। এতিয়াতো বাৰিষা অহাৰ লগে লগে আমাৰ কি অৱস্থা হ'ব আমি ক'ব নোৱাৰা হৈছোঁ। তাৰমানে এই ইমান দূৰৰ পৰা বালি আনি পেলাই এইবোৰ কিনাই দিছে। তাৰ সত্ত্বেও যদি দুৰ্বৃত্ত এইবোৰ কৰিয়ে ভাল পাইছে, আমি কি ক'ম। ৰাতিটো আমি একো কৰিব নোৱাৰোঁ। আৰু ৰাতি 2:30-3টা বজাত তেনেকুৱা হৈছে, আমি ওচৰ চুবুৰীয়া গমেই নাপাওঁ। পিছত গোটেইবোৰ ওলাই আহিছে, পানী গাড়ী আহিছে, তেতিয়াহে আমি গম পাইছোঁ যে কিবা এটা হৈছে। দেখিছোঁ আহি একদম পূৰা জুই ওপৰলৈ উঠিছে।